আছুৰ প্ৰতিবাদত উত্তাল হাজোৰ ৰাজপথ। হাজো নলবাৰী পথ অৱৰোধ কৰি প্ৰতিবাদ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ। হাজো নলবাৰী গুৱাহাটী সংযোগী জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত এই প্ৰতিবাদ। মুখ্যমন্ত্ৰী মুৰ্দাবাদ, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰে পৰিৱেশ। জৰাজীৰ্ণ হাজো নলবাৰী পথ শীঘ্ৰেই মেৰামতিৰ দাবী উত্থাপন কৰে আছুৱে। প্ৰতিবাদস্থলীত উপস্থিত চক্ৰ বিষয়াৰ লগতে হাজো আৰক্ষী। চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী আছু নেতৃত্বই। হয়, আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত আজি এই যি 427 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আমিনগাঁও হাজো বৰপেটা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা, সেই দুৰৱস্থাৰ ওপৰত আমি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ডাবল ইঞ্জিনৰ চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমৰ দিনত আজি মূল এটা ৰাষ্ট্ৰীয় ঘাইপথক লৈ আন্দোলন কৰিবলগীয়া কথাটো লাজ লগা কথা। গতিকে আমি দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰীগৰাকী কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে নেকি, বিভাগীয় কৰ্তৃপক্ষ কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে নেকি। এই ৰাস্তাৰ দাঁতিতে লাগি আছে আপোনাৰ হাজো ৰাজহ চক্ৰৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়, PWD কাৰ্যালয়। গতিকে ইমানখিনি অফিচ থকাৰ পিছতো আজিলৈকে যি এই দুৰৱস্থা, ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা, এই দুৰৱস্থাত প্ৰতিদিনে দৈনন্দিন জীৱন ৰাইজ দুৰ্ঘটনাত পতিত হৈছে। গতিকে আমি আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ, চৰকাৰক আমি দাবী জনাইছোঁ, আমি এই ৰাষ্ট্ৰীয় ঘাইপথ অতি শীঘ্ৰে মেৰামতি কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। কিন্তু অন্যথা আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমি বাৰেপতি সমাবেশৰ যোগে আমি দাবী জনাইছিলোঁ, কিন্তু চৰকাৰৰ এতিয়ালৈকে কোনো কাৰফুৰ হোৱা দেখা পোৱা নগ'ল। আজি সদায় এইটো ৰাস্তাত আমাৰ টেম্পোই হওক, ই ৰিক্সা হওক, সদায় বাগৰি আমাৰ পাব্লিকে সদায় মেডিকেলত যাবলৈ যাই আছে। সেইবাবে আজি আমি পথ অৱৰোধ কৰি চৰকাৰক শুকনি দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে যদি এই ৰাস্তাটো ভাল নকৰে তেনেহ'লে আমি ইয়াতকৈ গণতন্ত্ৰ কৰিবলৈ আমি বাধ্য হ'ম। আৰু চৰকাৰক এই 475 যোনটো ঘাইপথ নেশ্যনেল হাইৱে, এইটো অতি শীঘ্ৰে মেৰামতি কৰিবলৈ আমি দাবী জনাইছোঁ। হাজো আঞ্চলিক ছাত্ৰ সন্থাই আমি বিধায়ক এগৰাকী আৰু মুখ্যমন্ত্ৰী আৰু আমাৰ লোক নিৰ্মাণ বিভাগলৈ আমি স্মাৰক পত্ৰ বিতৰণ কৰিছিলোঁ, বা স্মাৰক পত্ৰ হাজো আঞ্চলিক ছাত্ৰ সন্থাই দিয়া হৈছিল এই ৰাস্তা মেৰামতি কৰাৰ কাৰণত। আৰু আজি সেই স্মাৰক পত্ৰ কোনো আমি হেৰি নাপালোঁ। যে নহওক আজি হাজো আঞ্চলিক ছাত্ৰ সন্থাই আজি ৰাজপথত ওলাই আহি ৰাস্তাৰ মেৰামতি কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। হয়, এই হাজো আঞ্চলিক ছাত্ৰ সন্থাই আজি ৰাজপথলৈ নামিব লগা হৈছে। বহুতবাৰ আমি প্ৰতিলিপিৰে হাজো চক্ৰবিষৰ জৰিয়তে আমি প্ৰতিলিপি দাখিল কৰিছিলোঁ, কিন্তু এতিয়া এই পৰিৱেশ আহিছে যে আমি ৰাজপথলৈ আহিব লগা হৈছে। অসম চৰকাৰৰ এই ফটো মানে অসম চৰকাৰে যিটো উন্নয়নৰ ফাটা ঢোল বজাই আছে, এই ফাটা ঢোলটো বন্ধ কৰিব লাগে। আচলতে এই হাজোৰ ৰাজপথত আহি মুখ্যমন্ত্ৰী আহি ইয়াতে ভিজিট কৰিব লাগে। হাজোৰ বৰপেটা ৰোড কেনেকুৱা পৰিৱেশত এটা চলি আছে। আৰু আমি অসম চৰকাৰক এইটোৱে দাবী জনাব বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যলৈকে আজি মানে এইটো ৰাস্তাৰে নযায়, বেলেগ ৰাস্তাৰে গ'লে এক ৰাতিতে মেৰামতি হয়। আজি অত বছৰে হাজোৰ এই বৰপেটা ৰোডটো কিয় একো মেৰামতিলৈকে চৰকাৰৰ গুণগান নাই। এইটো আমি হাজো অঞ্চলৰ ছাত্ৰই প্ৰতিবাদ জনাই আছোঁ যে অতি সোনকালে ইয়াৰ মেৰামতি হ'ব লাগে। সেইখিনিয়ে। হাজোৰ পৰা ভৃগু দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।